নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুবৃন্দ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছো। আপোনালোকৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি একেৰাহে 3 দিন ধৰি যদি 80% তলত হয় তেন্তে আপোনালোকলৈও আহিব পাৰে কাৰণ দৰ্শোৱাৰ জাননী শো কোৰ্স নোটিছ। আপোনালোক নিশ্চয় অৱগত যে শিক্ষা সেতু পোৰ্টেলৰ জৰিয়তে প্ৰত্যেকখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতি শিক্ষা বিভাগৰ মুখ্য কাৰ্যালয়ৰ পৰা মনিটৰ কৰি থকা হয়। ইতিমধ্যে সৰ্বশিক্ষা ফালৰ পৰা নিৰ্দেশনা প্ৰদান কৰা হৈছে যে প্ৰতিদিনে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি 80%ৰ ওপৰত হ'ব লাগিব। লগতে কোনো ছাত্ৰ-ছাত্ৰী যদি একেৰাহে 3 দিন ধৰি বিদ্যালয়ত উপস্থিত নাথাকে তেন্তে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী কিয় বিদ্যালয়ত উপস্থিত নাই এনকুৱাৰী কৰাৰ দায়িত্ব প্ৰধান শিক্ষকগৰাকীৰ। প্ৰমাণস্বৰূপে এইখন হৈছে শ্ৰীভূমি জিলাৰ ডেপুটি ইন্সপেক্টৰ অফ স্কুলৰ ফালৰ পৰা প্ৰকাশ কৰা তেনে এখন জাননী। ইয়াত 14খন বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে, কিয়নো তেওঁলোকৰ বিদ্যালয়ত একেৰাহে 3 দিন ধৰি ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি 65%ৰ তলত। সেয়েহে ইয়াৰ কাৰণ দৰ্শাবৰ কাৰণে এক্সপ্লেনেশ্যন কৰিবৰ কাৰণে এই নটিছখন তেওঁলোকলৈ প্ৰেৰণ কৰিছে শ্ৰীভূমি জিলাৰ ডেপুটি ইন্সপেক্টৰ অফ স্কুলৰ ফালৰ পৰা। চৰকাৰী বিদ্যালয়ৰ প্ৰত্যেকজন শিক্ষক-শিক্ষয়িত্ৰীয়ে জানে যে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী উপস্থিতিৰ কাৰণে কিমানখিনি পৰিশ্ৰম কৰিব লগা হয়। তথাপি সকলোৱে মিলি চেষ্টা কৰিব লাগিব এই ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ উপস্থিতি যেন বিদ্যালয়ত বৃদ্ধি পায়। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।